ৱাকফক লৈ কুৰুক্ষেত্ৰ মণিপুৰত অভাৱনীয় পৰিস্থিতি। এয়া দেখিছে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ ইছলাম ধৰ্মী লোক। আইনখনৰ বিৰোধিতা কৰিছে মণিপুৰৰ ইছলাম ধৰ্মী লোকসকলে। এই দৃশ্য মণিপুৰ। ইয়াৰ পূৰ্বেও মণিপুৰত বিক্ষিপ্ত ঘটনাৰ সৃষ্টি হৈছিল। ৰাজধানী ইম্ফলৰ ৰাজপথ এইধৰণে কঁপাইছে এইসকল প্ৰতিবাদকাৰী। অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাত পুৱাৰে পৰা সষ্টম হৈ আছিল নিৰাপত্তাৰক্ষী। অশান্ত মণিপুৰ পুনৰ জ্বলিব লৈছে আৰু এইবাৰ বিষয় হৈছে ৱাকফ সংশোধনী বিধেয়ক আৰু বৰ্তমান আজিৰ তাৰিখত আইন ৱাকফ আইন আৰু ৱাকফ আইনক লৈ এইবাৰ পুনৰ উত্তাল হৈছে মণিপুৰ। মণিপুৰৰ গোষ্ঠীগত সংঘৰ্ষই সমগ্ৰ দেশৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু সমগ্ৰ বিশ্বতে কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপিত হৈছিল। কিন্তু এইবাৰ দেখিবলৈ পোৱা গৈছে পুনৰ মণিপুৰ অশান্ত হৈ পৰিছে আৰু এইবাৰ অশান্ত হৈছে ৱাকফ আইনক লৈ। হাজাৰ হাজাৰ মুছলমানে মণিপুৰৰ ৰাজধানী ইম্ফল কঁপাইছে বিশাল প্ৰতিবাদেৰে। পুৰুষ মহিলা সকলো ওলাই আহিছে, লিখিছে উই ষ্ট্ৰংলি কণ্ডেম এণ্ড অপ'জ দ্য ৱাকফ এমেণ্ডমেণ্ট এক্ট। Amendment Act 2025. আপোনালোকে দেখিবলৈ পাইছে মণিপুৰৰ দৃশ্য। মেইটে আৰু কুকিৰ মাজত সংঘৰ্ষই মণিপুৰ কঁপাইছিল, সমগ্ৰ দেশ কঁপাইছিল, মণিপুৰ জ্বলাইছিল। কিন্তু তাৰ মাজতে এতিয়া মণিপুৰত নতুন এই সংঘাত দেখিবলৈ পোৱা গৈছে আৰু এইবাৰ ৱাকফ আইনক লৈ মুছলমানসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ইম্ফলৰ ৰাজপথত। আইনত পৰিণত হলেও ৱাকফক লৈ সন্তুষ্ট নহয় দেশৰ একাংশ জনতা। তাৰেই প্ৰতিফলন ঘটিছে মণিপুৰত। আইনত পৰিণত হলেও আজিও ৱাকফক লৈ সন্তুষ্ট নহয় একাংশ জনতা। দেশজুৰি কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰোধিতাৰে সাব্যস্ত হৈছে প্ৰতিবাদ আৰু তাৰ মাজতে জম্মু কাশ্মীৰ বিধানসভাত ৱাকফক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ। বিধায়কৰ মাজৰ সংঘাতত উত্তাল হৈ পৰিল বিধানসভাৰ মজিয়া। ৱাকফক লৈ সদনত হাল্লাবোল। ৰণক্ষেত্ৰলৈ পৰিণত বিধানসভাৰ মজিয়া। ৱাকফ সংশোধনী বিল আইনত পৰিণত হলেও ৱাকফক লৈ আজিও কমা নাই একাংশৰ ক্ষোভ আৰু অসন্তুষ্টি। ৱাকফৰ বিৰুদ্ধে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত আছে। আৰু ৱাকফক লৈ এইবাৰ উত্তপ্ত হ'ল জম্মু কাশ্মীৰ বিধানসভা। আইনখনৰ প্ৰতিলিপি জোকাৰি জোকাৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বিৰোধীয়ে। বিধানসভাত ৱাকফ আইনৰ ওপৰত আলোচনাৰ দাবী তুলিছিল বিৰোধীৰ বিধায়কে। PDP আৱামী ইত্তেহাদ দলৰ বিধায়কে দিছিল সদন স্থগিতৰ প্ৰস্তাৱ। বিধানসভাৰ ৰুল 58 অনুসৰি অধ্যক্ষই নাকচ কৰিছিল সেই প্ৰস্তাৱ। আদালতৰ বিচাৰাধীন কোনো বিষয় বিধানসভাত আলোচনা নকৰাৰ বাবে অধ্যক্ষক ক্ষমতা প্ৰদান কৰে ৰুলছ 58। এই নিয়মৰ দোহাই দিয়ে অধ্যক্ষই নাকচ কৰিছিল বিৰোধীৰ প্ৰস্তাৱ। অধ্যক্ষৰ এনে সিদ্ধান্তক লৈ ক্ষুব্ধ হৈ পৰে বিৰোধী বিধায়কসকল। উত্তেজিত হৈ পৰে কেইবাগৰাকীও বিধায়ক। ফালি পেলালে ৱাকফ আইনৰ প্ৰতিলিপি। প্ৰত্যক্ষ সংঘাততো লিপ্ত হয় একাংশ বিধায়ক।
উত্তপ্ত পৰিস্থিতিৰ বাবে মাৰ্চেল লগাই বিৰোধী বিধায়কক বহিষ্কাৰ কৰা অধ্যক্ষই ইফালে দেশৰ আন প্ৰান্ততো ৱাকফ আইনৰ বিৰোধিতাৰে অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে একাংশ উচ্চতম ন্যায়ালয়ত তৰা আটাইবোৰ গোচৰ সন্দৰ্ভত অহা 16 এপ্ৰিলৰ শুনানিৰ সম্ভাৱনা আছে নেশ্যনেল ব্যুৰো NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা